দিয়াই আছে তেওঁলোকে আবেদন কৰাৰ কাৰণে পৰ্টেলটো আমি সোনকালে খুলি দিম তাত নতুনকৈ যেটো এডিশনাল আমি পোষ্ট ক্ৰিয়েট কৰিলো ম্যাথমেটিক্সৰ টিচাৰ এইখিনি ইয়াত এড হ'ব আগৰ বিজ্ঞাপনটোতে সংযুক্ত হ'ব কাৰণ আগৰ বিজ্ঞাপনটোত আমি শিক্ষকৰ সংখ্যাটো দি দিয়া নাছিল গতিকে ইয়াত এখন এডেন্ডাম ওলাব মানে ইয়াৰ লগতে সংযুক্ত হ'ব বিজ্ঞাপনটো আগৰটোই থাকিব তাৰ এটা পৰিপূৰক ইয়াত নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য শুনিলে গতিকে টেটকাম ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত মেথছৰ ক্ষেত্ৰত যি 1766টা পোষ্ট সেই পোষ্ট পুনৰ এখন এডেন্ডাম ওলাই তাত সংযোগ হ'ব সেই কথা শিক্ষামন্ত্ৰী মহোদয়ে জনালে আৰু অতি শীঘ্ৰেই টেটকাম ৰিক্ৰুটমেণ্টৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব সেই কথাও শিক্ষামন্ত্ৰী মহোদয়ে জনালে গতিকে আজি আমি আলোচনা কৰিম টেটকাম ৰিক্ৰুটমেণ্টৰ যোগেদি নিযুক্তি হ'বলগীয়া পোষ্ট গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ পিজিটি টিচাৰ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ডিটেইলছ পোষ্টৰ ভেকেন্সি কিমান আৰু কিমান মাৰ্কছ থাকিব পৰীক্ষাত সেই সম্পৰ্কে আৰু লগতে আমি আলোচনা কৰিম গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ হাইস্কুল লেভেলৰ যিখিনি আৰ্টছ এণ্ড ছায়েন্সৰ লগতে মেথমেটিক্সৰ কাৰণে নতুনকৈ যি সংযোজন হৈছে তাৰ ক্ষেত্ৰত এলিজিবিলিটি ক্ৰাইটেৰিয়া কিখিনি কোৱালিফিকেশ্যন লাগিব আৰু কেনেদৰে পৰীক্ষাটোত কিমান নম্বৰ থাকিব এই সকলোখিনি কথা আমি আলোচনা কৰিম ভিডিঅ'টো কিছু দীঘলীয়া হ'ব হ'লেও আপোনালোকে কিছু ইনফৰমেশ্যন ইয়াত লাভ কৰিব প্ৰথমে আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে যিখিনি পোষ্ট পিজিটি টিচাৰৰ কাৰণে আৰু তাত পোষ্টৰ নামটো আছিলে পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্টৰ সংখ্যা হ'ল টোটেল 1526 তাৰে 1424টা হ'ল প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলৰ কাৰণে প্ৰভিঞ্চিয়েলাইজ স্কুলৰ দুটা ভাগ থাকে আপোনালোকে জানে এটা হ'ল গভৰ্ণমেণ্ট ছেকেণ্ডেৰী স্কুল এটা হ'ল প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুল গতিকে প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলত ওলাইছে 1424টা আৰু গভৰ্ণমেণ্ট ছেকেণ্ডেৰী স্কুলত ওলাইছে 102টা মুঠ পিজিটি টিচাৰৰ সংখ্যা হ'ল 1526টা আৰু ইয়াত আপোনালোকৰ পে স্কেলটো 22000ৰ পৰা আৰম্ভ হৈ 97000লৈ আৰু ইয়াত গ্ৰেড পেটো হয় 11800 পাৰ মান্থ এতিয়া আবেদনৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো লাগিব বয়সৰ সীমাটো আপোনালোকে নিশ্চয় জানে মিনিমাম 21 বছৰ হ'ব লাগে আৰু মেক্সিমাম 38 বছৰ হ'ব লাগে 1 জানুৱাৰী 2023 অনুসৰি আৰু যিসকলে এজ ৰিলেক্সেশ্যন পায় তেওঁলোকৰ ৰিলেক্সেশ্যন আছে যেনে OBC আৰু MOBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আছে ST আৰু SCৰ কাৰণে 5 বছৰ এক্স সাৰ্ভিসমেনৰ কাৰণে 2 বছৰ আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ আছে আৰু PGDৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব গতিকে PGDৰ কাৰণে এপ্লিকেশ্যন যিটো পোষ্টত আবেদন কৰিব তেওঁ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব যিটো ছাবজেক্টৰ কাৰণে তেওঁ কৰিব আৰু তাত 50% মাৰ্কছ থাকিব লাগিব তেওঁ লাভ কৰিব লাগিব এণ্ড শুড পজেছ বেচেলৰ অফ এডুকেশ্যন BEd ডিগ্ৰী লাগিব ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা NCTৰ অনুমোদনপ্ৰাপ্ত ইয়াত এটা কথা স্পষ্টকৈ উল্লেখ আছে যে ডিগ্ৰী অবটেইন ইন অফ কেম্পাছ এণ্ড ডিষ্টেঞ্চ এডুকেশ্যন মুড শ্বেল নট বি কনচিডাৰ্ড এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে আগৰ এডভাৰটাইজমেণ্টত এই কথাটো উল্লেখ আছিলে যদিও পিছত বিশেষতঃ কৃষ্ণকান্ত সন্দিকৈ বা অসমৰ যেনেকৈ ডিষ্টেঞ্চ মুডত কৰিব পাৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিষ্টেঞ্চত কৰিব পাৰি বা গুৱাহাটী ইউনিভাৰ্চিটিও কৰিব পাৰি সেইসকলক দিছিলে কিন্তু এইবাৰ স্পষ্টকৈ লিখি দিছে যে ডিগ্ৰী অবটেইন ইন অফ কেম্পাছ এণ্ড ডিষ্টেঞ্চ এডুকেশ্যন মুড শ্বেল নট বি কনচিডাৰ্ড এজ ভেলিড এইখিনি ভেলিড বুলি গণ্য কৰা নহ'ব বুলি উল্লেখ কৰি দিছে হয়তো পৰৱৰ্তী সময়ত যদি অসম চৰকাৰে বা শিক্ষা বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া নিশ্চয় যেনেকৈ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি বা অসমৰ যিবিলাক ইউনিভাৰ্চিটি যেনে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক ডিষ্টেঞ্চ মুডত যিবিলাকে কোৰ্চ অফাৰ কৰে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰটো আইডলৰ অধীনত যিখিনি কোৰ্চ আছে সেইখিনি ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে অসম চৰকাৰে গম পাব কিন্তু বৰ্তমান এডভাৰটাইজমেণ্টত উল্লেখ থকাৰ মতে অফ কেম্পাছত আৰু ডিষ্টেঞ্চ মুডত গ্ৰহণ কৰা ডিগ্ৰীখিনি গ্ৰহণ কৰা নহ'ব বুলি উল্লেখ আছে গতিকে পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত যদি এনেদৰে যদি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি বা অসমত থকা ইউনিভাৰ্চিটিবিলাকত য'ত ডিষ্টেঞ্চ মুডত বহুতে মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে তেওঁলোককো যদি তেওঁলোকে আবেদন কৰিবলৈ নাপায় কিন্তু বহু প্ৰাৰ্থী তেনেদৰে বাদ পৰি যাব গতিকে পৰৱৰ্তী সময়ত শিক্ষা বিভাগে কেনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত সকলোখিনি কথা নিৰ্ভৰ কৰিব আৰু লগতে ইয়াত লাগিব স্মল ফেমিলি নৰ্মছ এইটো আপোনালোকে নিশ্চয় জানে ডকুমেণ্ট আপলোড স্মল ফেমিলি নৰ্মছৰ ক্ষেত্ৰত দিছে এইটো আপোনালোকে নিশ্চয় জানে যে নো পাৰ্চন হেভিং মোৰ দেন 2 লিভিং চিলড্ৰেন অন অৰ আফটাৰ 1/1/2021 1/1/2021 পিছত দুটাতকৈ বেছি লিভিং চিলড্ৰেন থাকিব নোৱাৰিব ফ্ৰম এ ছিংগুল অৰ মাল্টিপুল পেৰেণ্টছ শ্বেল বি এলিজিবল ফৰ এপইণ্টমেণ্ট এজ পাৰ গভ পলিচি স্মল ফেমিলি নৰ্মছ
আৰু টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুইটমেণ্ট হ'ব টেট কাম ৰিক্ৰুইটমেণ্ট পাতিব কেণ্ডিডেট শ্বেল হেভ টু এপিয়াৰ পাষ্ট ইন দি টিচাৰ এলিজিবিলিটি টেষ্ট টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টত পঢ়িব লাগিব মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইন এডিশ্যন টু দি একাডেমিক এণ্ড প্ৰফেচনেল কোৱালিফিকেশ্যন দি এপ্লিকেণ্ট মাষ্ট ছেটিছফাই দি ফলোয়িং ক্ৰাইটেৰিয়াছ যিটো ক্ষেত্ৰত স্পষ্ট নিৰ্দেশনা উল্লেখ কৰা আছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত যি মাধ্যমত আবেদন কৰিব প্ৰাৰ্থীসকলৰ এইখিনি থাকিব লাগিব ইন কেছ অফ আছামিজ মিডিয়াম স্কুল দি এপ্লিকেশ্যন মাষ্ট হেভ টু পাছ HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন অৰ্থাৎ আছামিজ মিডিয়ামত আবেদন কৰাসকলে HSLC-লৈকে তেওঁলোকে আছামিজ মিডিয়ামত পঢ়িব লাগিব উইথ আছামিজ লেংগুৱেজ এজ ওৱান অফ দি ছাবজেক্ট তেওঁ এটা ছাবজেক্ট হিচাপে ল'ব লাগিব অথবা অৰ হেভ ডিপ্ল'মা ইন আছামিজ লেংগুৱেজ ইছ্যুড বাই দি আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ পৰা ডিপ্ল'মা কোৰ্চ ল'ব লাগিব অৰ ৰিড আপ টু HSLC লেভেল ইন আছামিজ মিডিয়াম স্কুল নহ'লে HSLC লেভেললৈকে আছামিজ মিডিয়াম স্কুলত পঢ়িব লাগিব তাৰ যিকোনো এটা ক্ৰাইটেৰিয়া লাগিব ইন কেছ অফ বেংগলী মিডিয়াম স্কুলৰ ক্ষেত্ৰত দি এপ্লিকেণ্ট মাষ্ট হেভ পাছ HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন প্ৰাৰ্থীজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা HSLC পৰীক্ষাত তেওঁ বেংগলী মিডিয়ামত পাছ কৰিব লাগিব এজ বেংগলী এজ লেংগুৱেজ ওৱান অফ দি ছাবজেক্ট অৰ হেভ ডিপ্ল'মা ইন বেংগলী অথবা ডিপ্ল'মা ইন বেংগলী লাগিব তেওঁ ইছ্যুড বাই দি বৰাক উপত্যকা বংগ সাহিত্য ওপৰত আৰু সংস্কৃতি সন্মিলন বৰাক উপত্যকা সাহিত্য ও সংস্কৃতি সন্মিলনৰ পৰা তেওঁ ডিপ্ল'মা লাগিব অথবা ৰিড আপ টু HSLC লেভেল ইন বেংগলী মিডিয়াম স্কুলত HSLC লেভেললৈকে পঢ়িব লাগিব ইন কেছ অফ হিন্দী মিডিয়াম স্কুল এপ্লিকেশ্যন মাষ্ট হেভ পাছ HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ হিন্দী মিডিয়ামৰ ক্ষেত্ৰত HSLC লেভেললৈকে তেওঁ হিন্দী পঢ়িব লাগিব এক্সামিনেশ্যন উইথ হিন্দী লেংগুৱেজ এজ ওৱান অফ দি ছাবজেক্ট এটা ছাবজেক্ট হিচাপে থাকিব লাগিব অৰ ৰিড আপ টু HSLC লেভেল ইন হিন্দী মিডিয়াম স্কুল আৰু HSLC লেভেললৈকে অথবা তেওঁ হিন্দী মিডিয়াম স্কুলত পঢ়িব লাগিব যিকোনো এটা হ'লেই হ'ব ইন কেছ অফ বড়ো মিডিয়ামৰ ক্ষেত্ৰত দি এপ্লিকেণ্ট মাষ্ট হেভ প্ৰাৰ্থীজন কি হ'ব লাগিব পাছ HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ বড়ো লেংগুৱেজ HSLC বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত বড়ো লেংগুৱেজত পাছ কৰিব লাগিব এজ ওৱান অফ দি ছাবজেক্ট এটা ছাবজেক্ট থাকিব লাগিব HSLC লেভেললৈকে অথবা ৰিড আপ টু HSLC লেভেল ইন বড়ো মিডিয়াম স্কুলত HSLC-লৈকে পঢ়িব লাগিব অথবা ইন কেছ অফ ইংলিছ মিডিয়ামৰ ক্ষেত্ৰত এপ্লিকেশ্যন মাষ্ট হেভ পাছ HSLC ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ অল্টাৰনেটিভ ইংলিছ এজ ওৱান অফ দ্য ছাবজেক্ট ইংৰাজী মাধ্যমৰ ক্ষেত্ৰত অল্টাৰনেটিভ ইংলিছ তেওঁ থাকিব লাগিব এটা ছাবজেক্ট হিচাপে ৰিড ফ্ৰম ক্লাছ 11 অনৱাৰ্ডছ 11লৈকে পঢ়িব লাগিব provided that the recruitment of teacher for teaching MIL subjectৰ ক্ষেত্ৰত যিসকল আবেদন কৰিব in candidates who pass HSLC with examination with particular MIL subject shall be considered MIL যেনে অসমীয়াত যদি কোনোবা আবেদন কৰিছে তেওঁ HSLC লেভেললৈকে MIL ছাবজেক্টটো থাকিব লাগিব যিটো ছাবজেক্ট আছামিজৰ কাৰণে যদি আবেদন কৰিছে আছামিজ পোষ্টৰ কাৰণে HSLC লেভেললৈকে তেওঁ MIL আছামিজ থাকিব লাগিব বুজি পালে ফিজিকেল ফিটনেছ এখন মেডিকেল চাৰ্টিফিকেট লাগে হেল্থ ডিপাৰ্টমেণ্টৰ দ্বাৰা সেইখিনি লাগে আৰু এটা পৰীক্ষা হ'ব টেট কাম ৰিক্ৰুইটমেণ্টৰ কেণ্ডিডেট শ্বেল হেভ টু এপিয়াৰ পাছ দি টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট টু বি নটিফাইড আৰু তাত কোন ছাবজেক্টৰ পৰা কিমান আহিব পেডাগজিৰ পৰা আহিব 50 মাৰ্কছ টোটেল মাৰ্কছ হ'ব 140 তাৰে পেডাগজিৰ পৰা আহিব 50 মাৰ্কছ এবাউট আছাম এণ্ড ইটছ পিপুলৰ পৰা আহিব 50 মাৰ্কছ জেনেৰেল ইংলিছৰ পৰা আহিব 30 মাৰ্কছ জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব 10 মাৰ্কছ অৰ্থাৎ টোটেল 140 মাৰ্কছ 50 প্লাছ 50 প্লাছ 30 প্লাছ 10 টোটেল 140 মাৰ্কছৰ এটা পৰীক্ষা হ'ব কমন কুৱেশ্যন পেপাৰ দেয়াৰ শ্বেল বি ওৱান কমন কুৱেশ্যন পেপাৰ ফৰ অল ভেকেঞ্চিজ সকলোৰে কাৰণে এখন কমন কুৱেশ্যন পেপাৰ থাকিব ইৰেছপেক্টিভ অফ ছাবজেক্ট অৰ পোষ্ট গ্ৰেজুৱেট মানে ছাবজেক্ট অনুযায়ী বেলেগ কুৱেশ্যন পেপাৰ নহয় সকলোৰে কাৰণে এখন কমন কুৱেশ্যন পেপাৰে পৰীক্ষা দিব লাগিব পিছতহে তেওঁলোকে ছাবজেক্ট অনুযায়ী নিযুক্তিটো পাব নাম্বাৰ অফ কোৱালিফাইড কেণ্ডিডেট দি নাম্বাৰ অফ কোৱালিফাইড কেণ্ডিডেট ইন দি টেট কাম ৰিক্ৰুইটমেণ্ট শ্বেল বি ৰেচিঅ'টো 1:1 পাছ কৰিব এতিয়া ধৰি লওক ইয়াত টোটেল টেট কাম ৰিক্ৰুইটমেণ্টৰ যোগেদি ইয়াত পোষ্ট ওলাইছে 1526টা অৰ্থাৎ 1:1 মানে 1526 জনকে পাছ কৰাব মেৰিট লিষ্ট ইন কেছ অফ এনি পোষ্ট ৰিমেইন ভেকেণ্ট আফটাৰ পাব্লিকেশ্যন অফ দি ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছত যদি কোনোবা পোষ্ট ভেকেণ্ট থাকে এজ পাৰ দি ৰেচিঅ' অফ দি 1:1 দেন মেক্সিমাম 2 more number of merit list will be published মেক্সিমাম আৰু দুখন মানে মেৰিট লিষ্ট তেতিয়াহে প্ৰকাশ কৰিব যদি কিবা পোষ্ট ভেকেণ্ট থাকে দেয়াৰ শ্বেল বি ছেপাৰেট মেৰিট লিষ্ট ছাবজেক্ট ৱাইজ ইন কেছ অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ ছাবজেক্ট
likewise বেলেগ বেলেগ মেৰিট লিষ্ট থাকিব পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত ক্ৰাইটেৰিয়া অফ মেৰিট লিষ্ট দি মেৰিট লিষ্ট শ্বেল বি প্ৰিপেয়াৰ্ড ইন দ্য মেনাৰ below the marks secured in the TETCAM recruitment test by the candidate of a particular subject shall be filtered out from the main list into a separate merit list of the particular subject. Similar process shall be adopted for all the subject. গতিকে এইখিনি প্ৰক্ৰিয়া TETCAM ৰিক্ৰুটমেণ্টৰ যোগেদি PGDৰ ক্ষেত্ৰত আপোনালোকে গম পালে এতিয়া আমি আলোচনা ভিডিঅ'টো অলপ দীঘলীয়া হ'লেও আপোনালোকে ইনফৰমেশ্যনখিনি পাই যাব এতিয়া আমি আলোচনা কৰিম গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মুঠ পোষ্টৰ সংখ্যা হ'ল ৭,৪৫৪টা পোষ্ট আৰু গভৰ্ণমেণ্ট স্কুলত ওলাইছে 205টা আৰু প্ৰভিন্সিয়েল স্কুলত ওলাইছে ৭,২৪৯টা মুঠ ৭,৪৫৪টা আৰু পে স্কেল ১৪,০০০ পৰা ৬০,৫০০ আৰু ইয়াত গ্ৰেড পে দিছে ৮,৭০০ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আমি চাই ল'ম এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ আছাম স্থায়ী বাসিন্দা হ'ব লাগিব এজ লিমিট কেণ্ডিডেট এজ শুড বি নট লেছ দেন 18 ইয়াৰ্ছ 18 বছৰ কম হ'ব নালাগিব এণ্ড নট মোৰ দেন 40 ইয়াৰ্ছ এজ 1/1/2023 18 বছৰৰ পৰা 40 বছৰ দিছে 1/1/2023 অনুসৰি এজ ৰিলেক্সেশ্যন দিছে OBC MOBCৰ কাৰণে 3 বছৰ SC STৰ কাৰণে 5 বছৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ PWDৰ কাৰণে 10 বছৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন দিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড ছায়েন্সৰ কাৰণে ফৰ দি পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড ছায়েন্স কেণ্ডিডেট মাষ্ট বি আৰ্টছ এণ্ড কমাৰ্চ গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট ইন আৰ্টছ অৰ কমাৰ্চ যিকোনো এটা ছাবজেক্টত তেওঁ আৰ্টছ বা কমাৰ্চৰ গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব হেভিং ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি এটলিষ্ট 50% মাৰ্ক অৰ্থাৎ গ্ৰেজুৱেশ্যনত 50 মাৰ্কছ লাগিব নহ'লে পোষ্ট গ্ৰেজুৱেশ্যনতো 50 মাৰ্কছ থাকিলেও হ'ব অৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা এণ্ড বেচেলৰ ইন এডুকেশ্যন আৰু BEd থাকিব লাগিব ফ্ৰম NCT ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা ফৰ দি পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে দি কেণ্ডিডেট মাষ্ট বি ছায়েন্স গ্ৰেজুৱেট হ'ব লাগিব অৰ পোষ্ট গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব এণ্ড বেচেলৰ অফ এডুকেশ্যন ফ্ৰম আৰু তাৰো একে ধৰণৰ BSc বা MSc যিকোনো এটাত 50% মাৰ্ক থাকিব লাগিব আৰু BEd থাকিব লাগিব NCT ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা হিন্দী টিচাৰৰ ক্ষেত্ৰত এতিয়া আহিম হিন্দী টিচাৰৰ ক্ষেত্ৰত প্ৰবীণ ৰত্ন ইন হিন্দী উইথ 50% মাৰ্কছ প্ৰবীণ বা ৰত্ন 50% মাৰ্ক থাকিব লাগিব এণ্ড ডিগ্ৰী কোৱালিফাইং উইথ 50% মাৰ্কছ ডিগ্ৰী 50% মাৰ্কছ থাকিব লাগিব অৰ অথবা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন আৰ্টছ উইথ 50% মাৰ্ক পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব যিকোনো এটাত 50% থাকিলে হ'ল গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যনত ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা অৰ BA উইথ 50% মাৰ্কছ হেভিং হিন্দী অথবা BA 50% মাৰ্কছ থাকিলেও হ'ব হিন্দী এজ ওৱান অফ দি ছাবজেক্ট এটা ছাবজেক্ট হিচাপে or 50% marks or postgraduate in arts with 50% marks provided he has passed BA graduate teacher Sanskrit Shastri with 50% marks having degree qualification with 50% marks or postgraduate degree in arts with 50% marks from any recognized university or othoba BA with 50% marks and having Sanskrit as one of the subject with 50% marks or postgraduate degree in arts with 50% marks in Sanskrit BEd degree from any recognized university. ইয়াত উল্লেখ কৰা আছে অফ ক্যাম্পাছ ডিগ্ৰী এজ পাৰ আসাম সেকেন্ডাৰী এডুকেশ্যন প্ৰভিন্সিয়েল স্কুল এমেন্ডেড সাৰ্ভিস রুল 2021 দোজ ইনস্টিটিউশন হেভিং টেৰিটৰিয়েল জুৰিডিকশ্যন আউটসাইড দি ষ্টেট অফ আসাম বাট হেভিং study center in the state and such study center if not recognized by the DEC under UGC the degree certificate issued by such off campus institution shall not be considered as valid for the purpose of employment under education department however degree diploma conferred by KKH SOU IGNO IDOL under Guwahati University and distance education and Dibrugarh University shall be considered as valid for the purpose of employment ইয়াত এটো স্পষ্টকৈ উল্লেখ কৰা আছে পোষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰত কিন্তু এই কথাটো উল্লেখ কৰা নাই a medium of instruction in case of Assamese medium school the candidate must have passed SSLC or equivalent examination with Assamese language as one of the subjects or having diploma in Assamese language issued by the Assam Sahitya Sabha in case of Assamese medium or ক্ষেত্ৰত higher secondary level hoite eke kothakini the candidate must have passed SSLC or equivalent examination with Assamese language as one of the subject or having diploma in Assamese language issued by the Assam Sahitya Sabha or read up to SSLC level in Assamese medium school higher secondary hoite a medium of instruction aru ekini kotha eke
In case of Bengali medium school, the candidate must have passed SSLC or equivalent examination with Bengali language as one of the subject or having diploma in Bengali language issued by the Barak Upataka Bongo Sahitya or Sanskriti Sanmilan or read up to SSLC level in Bengali medium school. ঠিক একেদৰে বড়ো মিডিয়ামৰ ক্ষেত্ৰত ইংলিছ মিডিয়ামৰ ক্ষেত্ৰতো হায়াৰ ছেকেণ্ডেৰী লেভেলত যিখিনি ক্ৰাইটেৰিয়া আছিলে সেই একেখিনি এতিয়া আমি ষ্ট্ৰাকচাৰ এণ্ড চিলেবাছখিনি আমি চাম ইয়াতো 140 মাৰ্কছৰ এটা পৰীক্ষা হ'ব কমন পৰীক্ষা পেডাগজিৰ পৰা আহিব 50 মাৰ্কছ আছাম এণ্ড পিপুলৰ পৰা আহিব 50 মাৰ্কছ জেনেৰেল ইংলিছৰ পৰা 30 মাৰ্কছ জেনেৰেল ষ্টাডিজৰ পৰা আহিব 10 মাৰ্কছ আৰু টোটেল 140 মাৰ্কছৰ এটা পৰীক্ষা হ'ব গতিকে একে কমন কুৱেশ্যন হ'ব 140 মাৰ্কছৰ আৰু ইয়াতো 1:1 ৰেচিঅ'তে হ'ব গতিকে আপোনালোকে নিশ্চয় ইনফৰমেশ্যনখিনি গম পালে আমি যিমানখিনি তথ্য আমাৰ হাতত আছিলে সকলোখিনি আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ